আৰু দিনক দিনে অসমৰ ভূমিত যি নগাৰ আগ্ৰাসন এই নগাৰ আগ্ৰাসন এতিয়া বৃদ্ধি পাবলৈ ধৰিছে অসমৰ সীমা সমস্যাৰ সমাধান কেতিয়া তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সীমান্তত নগাৰ দপদপনি বাঢ়িছে সদনত আজিৰ দিনটোত এই যে সীমা সমস্যাক লৈ বিস্তৃত আলোচনা হয় আজিৰ দিনটোত সদনৰ মজিয়াত দীৰ্ঘদিনীয়া যি সীমা সমস্যা সেই সীমা বিবাদক লৈ সদনত হয় আলোচনা কেতিয়া সমাধান হ'ব চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা প্ৰতিদিনে এতিয়া সীমান্তত বৃদ্ধি পাইছে নগাৰ আগ্ৰাসন ৰাজ্যত এতিয়া ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সীমা বিবাদে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাৰ আগ্ৰাসন বৃদ্ধি পাইছে বৰিয়নিত দাদাগিৰি চলাইছে নগাই মেৰাপানী উৰিয়াম ঘাট লাগে এতিয়া নগাক পেৰাপানীৰ সৰু পানীত নাগালেণ্ড প্ৰশাসনে কৰিছে লোকপিয়ল অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকা এতিয়া অশান্ত হৈ পৰিছে স্থানীয় লোকক ভাবুকি প্ৰদান কৰাৰ দৰে ঘটনা সংঘটিত হৈছে অসম নাগালেণ্ড সীমান্তত অসম নাগালেণ্ড সীমা সমস্যা সমাধান নহয় কিয় তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন বিষয়টোক লৈ বিশদ আলোচনা বিধানসভাত সীমা সমস্যাক লৈ প্ৰশ্ন উত্থাপন কংগ্ৰেছ বিধায়ক নুৰুল খুদ্দাৰ বিধানসভাৰ মজিয়াটো আজিৰ দিনটোত বিশদ আলোচনা হয় সদনৰ মজিয়াত দীৰ্ঘদিনীয়া সমস্যা সীমা বিবাদক লৈ সদনত আলোচনা মাননীয় অধ্যক্ষ মহোদয় 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত গণ আন্দোলন হৈছিল সেই সময়ত বিদেশীৰ অবাধ প্ৰব্ৰজনৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অসমৰ জনসাধাৰণৰ মনত শংকা হৈছিল যে আমি অসমৰ ভূমিত আমি সংখ্যালঘুত পৰিণত হ'ম নেকি আমাৰ অস্তিত্ব বিপন্ন হ'ব নেকি আৰু সেইবাবেই অসম আন্দোলন হ'ল অসম আন্দোলনত সৰ্বস্তৰৰ সৰ্বশ্ৰেণীৰ জনসাধাৰণে যোগদান কৰিলে কিন্তু সেই সময়ত শাসনত আছিল কংগ্ৰেছ চৰকাৰৰ শাসনকালত আন্দোলন দমনৰ নামত সেই সময়ত 860 গৰাকীক হত্যা কৰা হ'ল নিৰ্যাতিত হ'ল গুলিবিদ্ধ হ'ল পংগু হ'ল তাৰপিছত 1985 চনত সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী এখন চুক্তিৰে যিখনক আমি অসম চুক্তি বুলি কৈছোঁ অসম আন্দোলনৰ পৰিসমাপ্তি ঘটালে কিন্তু অসম এই কেবিনেট বৈঠক বহিছিল 4 ছেপ্টেম্বৰ 2024 তাত ট্ৰেড বেয়াৰ ডিটেইলছ আলোচনা হৈছিল যে 67টা যি ৰিকমেণ্ডেশ্যন এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে কোনখিনি ষ্টেট গভৰ্ণমেণ্ট আৰু ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে আৰু কোনখিনি কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে আৰু সেইখিনি শান্তিপূৰ্ণভাৱে আছে কিন্তু এটা চক্ৰ আছে যি অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তাৰ ভিতৰত অসমৰো কিছু লোক আছে ন্যস্ত স্বাৰ্থ জড়িত আৰু নাগালেণ্ডৰো আছে মই গতিকে এই বিষয়টোক সদনে গুৰুত্ব দিছে খুব ভাল পাইছোঁ সদনে এই বিষয়টোত আলোচনা কৰি যোগাত্মক দিশত আগবাঢ়ি যাব তাকে আশা কৰিছোঁ হয় নৰ্থ ইষ্টত এইটো সমস্যা আছে যেনেকৈ মিজোৰামত নাগালেণ্ড অৰুণাচল আৰু মেঘালয় এইকেইটাতে আমাৰ মেজৰ আছে আৰু এইখিনি আগতে যেতিয়া একেখন ষ্টেটে আছিলে সেইকাৰণে সীমা সমস্যা থকাটো স্বাভাৱিক কাৰণ নৰ্থ ইষ্টৰ এইখিনি গোটেই অসম বুলি আছিলে কিন্তু আমাৰ ছিকিমৰ লগত সীমা সমস্যা নাই সেইকাৰণে আলোচনা কৰা হ'ব সেইকাৰণে কিবা এটা সমাধান সূত্ৰ উলিয়াবৰ কাৰণে বহুত পুৰণি সমস্যা আৰু এইটো বেগেতে মাৰ যোৱা সমস্যাও নহয় মই কৈছোঁ এটা সময়ত অসম বুলি আছিল তাত মাজে মাজে আস্থা নিদিয়া হ'ল হেৰি হ'ল সেইকাৰণেতো সমস্যাটো স্বাভাৱিক কিন্তু সেইটোকে আলোচনা কৰিব নিৰাপত্তাহীনতাটো মিডিয়াত দেখুওৱা যেনেকৈ হয় তেনেকুৱাকৈ নহয় আপুনি সীমান্তত যাব দেখিব নাগা মানুহ অসমৰ বজাৰত ঘূৰি ফুৰিছে অসমীয়া মানুহ নাগাৰ বজাৰত ঘূৰি ফুৰিছে মিডিয়াৰ যিটো চনচনীয়া সিমান নাই কিন্তু সেইবিলাক আগৰ পৰা চলি থাকে কিবাকি আজি আলোচনা হ'ব আলোচনাত কিবা এটা সমাধান সূত্ৰ ওলাব মেৰাপানীৰ লগতে নাগালেণ্ড সীমান্ত আপোনাৰ যিটো ওচৰতে মেৰাপানীৰ লগতে নাগালেণ্ড সীমান্ত আছে গতিকে তাতো যথেষ্ট সমস্যা আছে মই কৈছোঁ সমস্যা আছে কিন্তু যি ধৰণে দেখায় যে নগাই দা লৈ ৰৈ আছে অসমীয়াই দা লৈ ৰৈ আছে সেইটো নহয় আজি এই মুহূৰ্তটো যদি যাই দেখিব যে অসমীয়া মানুহ নাগালেণ্ড গৈ আছে নাগা মানুহ মেৰাপানীতে বজাৰ কৰে সীমাৰ মামলা চাওক আমাৰ মন নাছিল মই তথাপিও ইণ্টাৰভেঞ্চ কৰিছোঁ মই কৈছোঁ ছাৰ সীমা চিল কৰিব লাগে নট ফেন্সিং কৰাৰ মতলবী হ'ল চুৰি ডাকেতি ফ্ৰম দিল্লী টু হিয়াৰ এভৰি মিনিষ্টাৰ এভৰি অফিচাৰ
is involved in this business. Smuggling is chalu, guru is chalu, drug is chalu, every illegal काम is चालू because fencing ऊपर है, पानी के अंदर सब आ जाता है. आप लोग देखते हैं जब बकरा ईद आता है, हजारों गोरू इधर से उधर जा रहे हैं, इधर से इधर. ये कौन बंद करेगा? क्या पता रात को वहाँ से हथियार भी ना आता हो. এইটো বহুত দুখৰ কথা कि মই কেইদিন আগে দেখিছোঁ চাইনাৰ অফিচাৰসকলে আমাৰ ভৈপহীৰ ভিতৰত আহি আমাৰ অফিচাৰসকলক কাণ নাক বন্ধ কৰি বান্ধি লৈ গৈ আছে, চোৰৰ নিচিনা বান্ধি লৈ গৈ আছে. নাগাসকলে আমাৰ ইয়াত জমিন কব্জা কৰি আছে. এইসব কথা আমাৰ গভৰ্ণমেণ্টৰ কাৰণে লজ্জাজনক কথা. না না অখিল গগৈ অখিল গগৈ মই একো নকওঁ. অখিল গগৈ ইজ অলছ MLA.